ভাবে আপোনাৰ বাদ্যযন্ত্ৰী হওক বা চিনেমা চিৰিয়েলতে সহযোগ কৰি আছিলে কি ক'ব আজি জুবিন দাৰ 26টা দিন কি ক'ব? প্ৰথম প্ৰশ্নটো হ'ল শ্ৰদ্ধাৰ মৰমৰ সকলোৰে প্ৰিয় মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈকে ন্যায় পামনে? SITৰ নামত গৌৰৱ গগৈ ডাঙৰীয়াৰ কাৰণে পাকিস্তানত গৈ পেলাই টিম পঠিয়াই পেলাই সেই SIT গোটেই টিম পঠিয়াই পেলাই ইনভেষ্টিগেশ্যন হ'ল আৰু জুবিন গাৰ্গৰ নামত এমাহ হ'বহি 19 তাৰিখে এনেকৈ ন্যায় দিলে আমি জাতিটোৱে নাকটো কাটি দিয়া ভাল। ইয়াতকৈ লাজৰ কথা আমাৰ জাতিটোৰ কাৰণে একো হ'ব নোৱাৰে। আজিৰ দিনত জুবিন দাৰ নামত জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখিব লগা হৈছে। কিমান দুৰ্ভাগ্যজনক আমাৰ নিজৰ অসমীয়া সত্তাটোৰ কাৰণে। আচলতে কেতিয়াও ভবা নাছিলোঁ, বিশ্বাস আছে, এতিয়াও বিশ্বাস কৰোঁ। সেইকাৰণে কৈছোঁ শ্ৰদ্ধাৰ মৰমৰ বুলি। চ' অলপ সোনকালে কৰক। দুফালে দুটা ইঞ্জিন, দিল্লীতো এটা ইঞ্জিন, অসমতো এটা ইঞ্জিন। চ' দুটা ইঞ্জিন জোৰ লগাই পেলাই ইনভেষ্টিগেশ্যন এই একমাহ শ্ৰাদ্ধ হোৱাৰ আগে আগে সঠিক উত্তৰটো লাগে আমাকো। এনেই যি টি মানুহ ঢুকোৱা নাই দেই, এইটো জুবিন দা হয় কিন্তু। চ' জুইকুৰা জ্বলি আছে আৰু প্ৰত্যেকজন অসমীয়াৰ মনত। অলৰেডি আমি এই অসম বোলা এই দেশখনৰ ৰাইজৰ আগত অলৰেডি আমাৰ ৰাইজৰ আদালতত আমি কিন্তু দণ্ড অলৰেডি তেওঁলোকক শাস্তিমূলক দণ্ড অলৰেডি মনৰ পৰা দিছোঁ আৰু তেওঁলোক পাপী। কিন্তু আপোনালোকৰ ওপৰত আস্থা, আমি আইন হাতত লোৱা নাই এতিয়ালৈকে। আৰু জুবিন দেশৰ মানুহ আচলতে আমি আইন ভাঙিবও পাৰোঁ, আইন গঢ়িবও পাৰোঁ। আৰু এইবাৰ ৰাইজ নৰখে কিন্তু, একদম স্পষ্ট কথা এইটো। যি জুবিন গাৰ্গৰ যি ভিকেৰা ৰিপৰ্ট সকলোৱে কৈছে, ভিকেৰা ৰিপৰ্ট ৰাজহুৱা কৰিব লাগে। জুবিন গাৰ্গৰ যি শেহতীয়া যি ফটো বা ভিডিঅ'বিলাক ৰাজহুৱা কৰিব লাগে, কিন্তু আজিলৈকে হোৱা নাই। কি ক'ব? প্ৰথম কথা হ'ল সেই ৰিপৰ্টটোৰ ক্ষেত্ৰত মই ইমান ব্যক্তিগতভাৱে মই নকওঁ যে ৰাজহুৱা কৰক। ইনভেষ্টিগেশ্যনৰ এটা ৱে থাকে, সুপ্ৰিম কোৰ্ট আছে, হাইকোৰ্টৰ তেওঁলোকৰ এটা জুডিচিয়াৰী ছিষ্টেম এটা আছে, সেইটোক মই শলাগ লওঁ আৰু মই ছাপোৰ্ট কৰোঁ। চ' তাহাঁতি যিটো বিচাৰিছে সেইটোৱে হওক। চ' ৰাজহুৱা পুটুককৈ কৰিব নালাগে, ময়ো নাভাবোঁ যে কৰক। আৱেগত কোৱা যায়, কিন্তু এইটো আচলতে আইনগতভাৱে এইটো কেতিয়াও শুদ্ধ নহয়। কিন্তু এটা কথা সঠিক, খণ্ড খণ্ড লৈ পেলাই যে ভিডিঅ' দি আছিলে ভিডিঅ'গ্ৰাফাৰকেইটা, চিৰিয়েল বনোৱাৰ নিচিনা যে এপিছ'ড বনোৱা যে ছিৰিজ বনাই আছিলে, পানীত ডুবিলে। আগৰ ভিডিঅ' কোনটো, পিছৰ ভিডিঅ' কোনটো, কেতিয়া পানীত পৰিলে, কেতিয়া পানীত সাঁতুৰিলে। চ' এইবিলাক তদন্ত একদম তন্ন হিচাপে হ'ব লাগে আৰু সেইবোৰ কিন্তু ৰাইজক দিব লাগে। আৰু আইনখন এনেকুৱা এখন আইনগতভাৱে এনেকুৱা এটা শাস্তি হওক যদি দোষী হয়, আৰু যদি দোষী নহয় তাতে নোহোৱাৰ কোনো প্ৰশ্ন নাই। এইকাৰণে নহয়, যদি মই চামকানু মহন্ত হ'লোহেঁতেন, মোৰ প্ৰথম কৰ্তব্য হ'লহেঁতেন জুবিন দাক ৰক্ষণাবেক্ষণ দিয়া, সুৰক্ষা দি পেলাই ছিকিউৰিটি গাৰ্ডৰ পৰা মেডিকেল টীম এটা ৰাখি পেলাই তেখেতক আগবঢ়াই লৈ যায় 24/7 চকু দি পেলাই আমি অনুষ্ঠানটো কৰিলে। বিকজ ব্ৰেণ্ড এম্বেচাডৰ আছিলে। জুবিন দা নহ'লে সি ছুইচাইড কৰিম বুলি কৈছিলে কিন্তু। চ' সেই ছুইচাইড কৰা মানুহজনে সেই নিশা ক'ত আছিলে? আৰু পবিত্ৰ ডাঙৰীয়া ইমান দিনে এই মানুহজনে দাদাক মেনেজমেণ্টৰ পৰা সকাহ দিয়াৰ পৰা ঘোষক হিচাপে পবিত্ৰ মাৰ্ঘেৰিটা ইমান সদায় আছিলে। চ' সেই মানুহজনৰো কিন্তু অকণমান দায়িত্ব আছিল, কাৰণ তেখেতে নেতৃত্ব লৈছিলে যিমান দূৰ জানো। যিহেতু চৰকাৰৰ ফালৰ পৰা স্পনচাৰ আছিলে, তেওঁলোকে উদ্যোক্তা হিচাপে তেওঁলোকে গৈছিলে। চ' ক'ৰবাত নহয় সাংঘাতিকভাৱে তেওঁলোকে এইটো একদম নেগলিজেঞ্চিৰ কাৰণেই হ'ল। আৰু এই নেগলিজেঞ্চি কৰাৰ প্ৰত্যেকজন মানুহ, প্ৰত্যেকটো পাপীক ইমান ধুনীয়া শাস্তি বিচাৰোঁ, অসমৰ যাতে সৰ্বশ্ৰেষ্ঠ সৰ্বকালৰ আৰু সৰ্বদিনৰ বাবে বিশ্বই যাতে গম পায় শাস্তি কাক অসম চৰকাৰে যাতে এইটো দিব পাৰে, তেতিয়াহে মানিম যে আমাৰ শ্ৰদ্ধা হেমন্ত বিশ্ব শৰ্মা মহান। নহ'লে এতিয়া ক্ষোভত আছে ৰাইজ, জ্বলি আছে, অসমখন বহুত বেছিকৈ জ্বলিছে। কা আন্দোলনতকৈ ভয়ানক হ'বলৈ হয়তো যাব, আমি হ'বলৈ নিদিওঁ। যদি সেই পৰ্যায়ত যাব নালাগে, অতি শীঘ্ৰে আমাক একদম ধুনীয়াকৈ সঠিকভাৱে ন্যায় লাগে, তেতিয়া যেন জুবিন দাই শান্তি পাব। আৰু আজি দুৰ্ভাগ্যজনক এটাই কথা, যদি জুবিন দাই কাইটভাৱে নাই, কিন্তু জুবিন গাৰ্গে যেন নিজেই ন্যায় বিচাৰিছে, মোক ন্যায় দে। প্ৰত্যেকজন অসমীয়াৰ কলিজা জুবিন গাৰ্গৰ কলিজাটো হৈ পেলাই আমি জীয়াই আছোঁ। আপুনিও জীয়াই আছে, আপুনি বুমটো লৈ আছে, তাৰ মাজতো কিন্তু আপোনাৰ কলিজা জুবিন গাৰ্গৰ কলিজাটো আছে। আৰু সেই সত্তা, সেই আদৰ্শ, সেই মানে সাহসেৰে যদি আমি আগুৱাই যাওঁ ভৱিষ্যতলৈকে, অহা 100 বছৰলৈকে সেই জুবিন দাৰ সত্তাটো আমি জীয়াই ৰাখিব পাৰিম। কিন্তু এই জুইকুৰা নুমিব নিদিব। কিন্তু এখন কা আন্দোলন নহয় ৰাইজ, জুবিন গাৰ্গ হয়, পাহৰি নাযাব।
ভয় কাকো খাব নালাগে ৰাজহুৱাভাৱে ন্যায় বিচাৰিছোঁ ন্যায় লাগিব একদম চিধা কথা মেনেজাৰ যি সিদ্ধাৰ্থৰ কাৰণে যথেষ্ট আছিল এই সময়ত সিহঁতত আছিল পাৰ্টিত আছিল কিন্তু সিদ্ধাৰ্থ শৰ্মাই সি আগৰ পৰা বেপাৰী সি অসমৰ কিমানটা খিলঞ্জীয়া মাৰ খাইছে আপুনি সিদ্ধাৰ্থ শৰ্মা পুলিচক সুধিব দিয়ক কোনটো বাৰত সি কোবন খাইছে কোনটো বাৰত বটল ভাঙি পেলাই ছোৱালী এজনীয়ে কপাল ফালিছে বেলতলা বিহুত কিমানটা বাউন্সাৰ এটা কোবাইছে মোৰ লগত শাৰীৰিকভাৱে কাজিয়া লাগি মই তাক কেইটা ঘোচা মাৰিছোঁ জুবিন দাই কেইবাৰ পিটিছে কেইবাৰ গালি পাৰিছে তাক সোধক সি নিজে ক'ব তন্নভাৱে ক'ব আৰু সেই বেপাৰীটোৱে এই বয়সত জুবিন দাই আজিলৈকে ঘৰটো বনাব নোৱাৰিলে মই কিন্তু নিজে অকলে ঘৰ কিনিব পৰা নাই দাদা ইমান বছৰ আছোঁ কোনো আমি ভালকৈ পৰা নাই ডেফিনেটলি গাড়ী দুখনমান লৈছোঁ কিবাকৈ চলি আছোঁ কিন্তু সি 5খনকৈ গাড়ী 3 কোটি টকীয়া বিল্ডিং পানীৰ এটা কোম্পেনী 2খনকৈ ফৰ্চুনাৰ এটা 1 কোটি টকীয়া ফ্লেট ক'ত পালে ক্ষীৰতী গাই বনাইছিলে নহয় দাদাক ডেফিনেটলি ইয়াতে গোটেই ভাঙি কোবাই পেলাই মই সি নিজে জানে আৰু মোৰ লগৰ টিমটো আছিলে তেজ ওলাইছিলে আৰু মোক কৈছিলে তোৰ বাপেৰৰ মাটি নেকি খাৰগুলিখন আমাৰ আৱেগৰ মাটি আমাৰ ভগৱান থকা জেগা খাৰগুলি মোৰ কোনো বাপেৰৰ নহয় কিন্তু আৰু তাকো মই কওঁ সদায় তাকো তেতিয়া কৈছোঁ তোৰ বাপেৰৰ কিন্তু জুবিন গাৰ্গ নহয় কিন্তু তেতিয়া তাৰ লগত 2 বছৰমান আমাৰ মাতবোল নাই তাৰপিছত সি তুমি বুলি মাতে এইকাৰণে মানে তেলিয়াব লাগে যে চ' সেইটো আছিল সিদ্ধাৰ্থ শৰ্মা মোৰো ভুল আমাৰো ভুল আমি সময়ত আচলতে নোৱাৰিলোঁ সেইটো কৰিব কিন্তু এটা বিশ্বাস আছে এই শৰ্মাটোক যাতে একেবাৰে অসম তথা ভাৰতৰ পৰা বিদায় দি পেলাই টাটা বাই বাই কৰক আৰু তাতকৈ আৰু বেলেগ উপায় নাই তেতিয়াহে ন্যায় পাম সেইজনী কথা মই নকওঁ মই প্ৰথম কথা ছোৱালীজনীক বহুত নাজানো ভিতৰ চোৱা কি তাইৰ এনেকুৱা হৈছে মাছৰ তেল দি মানে মাছ ভাজিলে এতিয়া মাছ টুকুৰা উঠাই পেলাই খাব নাজানে ভেবেৰা ছাগলী নিচিনা কথা কয় এনেহ'লে পেটপটাই থাকে সিদিনাখন বুমটো দিয়াৰ লগে লগে তাই একোৱে নাজানে ছুইজাৰলেণ্ডত ছিংগাপুৰত কি হ'ল অথচ তাই ভিডিঅ'টো কৰি আছিলে আকৌ ইফালে গম পাইছোঁ যে ভিডিঅ'টো ডিলিট হেনো তাই কৰিলে সিদ্ধাৰ্থে কোৱাৰ কাৰণে চ' নাজানো এজনী কি কৈছে SIT-য়ে জানিব ইমানখিনি বিশ্বাস আছে SIT-ত মহিলা টীম আছে নহয় সেই মহিলাও জানে মহিলা কেনেকৈ আচলতে তদন্ত কৰিব লাগে এষাৰ কথা আছে সাপ পোহে যে গাখীৰ খুৱাই গম নাপায় সাপ নে আচলতে কি চ' সেই বস্তুটো শেখৰজ্যোতি গোস্বামী চ' সেই শেখৰ দা বুলি নকওঁ আচলতে বহুত মৰম কৰোঁ বহুত শ্ৰদ্ধা কৰোঁ একালত সতীৰ্থটো একেলগে বজাই একেখন মঞ্চত বজাইছোঁতো আমি চ' সেই মানুহটোক যে 5 লাখ টকীয়া মাইক্ৰফোনটো 16 লাখ টকাৰ হ'ব ক্ষীৰতী গাই নিচিনাকৈ ষ্টুডিঅ'টো বনাই পেলাই ঘূনে খুৱাই পেলাব বিল্ডিংটোৰ নামত যে দালালি কৰি পেলাই দুটাই সোমাই পেলাই 3তলীয়া বিল্ডিংটো বনাব সেইটো ভবা নাছিলোঁ ত' এই অসমীয়াটোকো কিন্তু ৰাইজে বুজা চিনা উচিত মই এটাই বিচাৰিছিলোঁ তই দিল্লীৰ পৰা আহিলি তই আহি পেলাই ঘৰত খাৰঘুলিলৈকে বা কাহিলীপাৰালৈকে আমি তেতিয়া মানিলোহেঁতেন অমৃতপ্ৰভা আহিছ অসম কাহিলীপাৰালৈকে তেতিয়া মানিলোহেঁতেন তহঁতি আছ কি 3 দিনলৈকে ঘৰৰ ভিতৰত লুকাই চেণ্টি ফালি আছ নিউজ মাতি পেলাই নিউজ চেণ্টি ফালি আছ চ' নহ'ব এইখন অসম হয় নতুন অসম হয় জুবিন গাৰ্গৰ যুগৰ অসম হয় এইখন অসমত এই চব নহ'ব একদম চিধা কথা ৰাজনীতিও সলনি হ'ব যদি উৎপাত হয় ৰাইজো সলনি হ'ব যদি উৎপাত হয় আৰু এইবাৰ ৰাইজে সঠিক পথত জুবিন দাৰ কলিজাটো লৈ পেলাই আগবাঢ়িব তেতিয়াহে জুবিন দাই ন্যায় পাব